আজি মই তোমালোকক ইনইকুৱেশ্যনছ বুজাবলৈ গৈ আছোঁ ফৰ ক্লাছ 11 ইনইকুৱেশ্যনছ ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক ফাৰ্ষ্ট তিনিটা ভিডিঅ' মই যে দিছিলোঁ ছেটছ ৰিকুৱাৰ্ড ফৰ ইনইকুৱেলিটিজ সেইটো চোৱাৰ পিছত এইটো আৰম্ভ কৰিব লাগিব তেনেহ'লেহে তোমালোকে বুজি পাবা এতিয়া আৰম্ভ কৰাৰ আগত ইনইকুৱেশ্যনছ বস্তুটো কি হয় তাৰ কাৰণে মই ইকুৱেশ্যন বস্তুটো কি হয় আগতে কওঁ তাৰ পিছত মই ইয়াৰ লগত ৰিলেট কৰি বুজাম ইনইকুৱেশ্যন কি হয় ফাৰ্ষ্ট অফ অল ছাপ'জ মই এটা এক্সপ্ৰেশ্যন লিখিলোঁ x প্লাছ 3 ৰাইটত এটা এক্সপ্ৰেশ্যন লিখিলোঁ চে 2x প্লাছ 7 এনেকৈ লিখিলোঁ লেফ্ট হেণ্ডৰ এক্সপ্ৰেশ্যন এইটো ৰাইট হেণ্ডৰ এক্সপ্ৰেশ্যন এইটো দুটা এক্সপ্ৰেশ্যন মই ইকুৱেল কৰি দিলোঁ মানে লেফ্ট হেণ্ডৰ এক্সপ্ৰেশ্যন ৰাইট হেণ্ডৰ এক্সপ্ৰেশ্যন ইকুৱেল হ'ল তেনেহ'লে ইয়াত মই যি ফাইনেল এটা এক্সপ্ৰেশ্যন পালোঁ সেইটো কোৱা হ'ব ইকুৱেশ্যন ইকুৱেশ্যন কিহৰ কাৰণে কাৰণ ইকুৱেলিটি চাইনেদি লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ডক মই ইকুৱেল কৰি দিছোঁ ছাপ'জ মই এনেকৈ লিখিলোঁ 2x প্লাছ 7 ইকুৱেল টু 9 ইয়াতে চোৱা লেফ্ট হেণ্ডৰ এক্সপ্ৰেশ্যন এটা আছে ৰাইট হেণ্ডৰ এক্সপ্ৰেশ্যন আছে সেই দুটা এক্সপ্ৰেশ্যন তাহাঁত ইকুৱেল হয় গতিকে ইটো এগেইন এটা ইকুৱেশ্যন হ'ব কিন্তু ছাপ'জ মই এনেকৈ লিখিলোঁ চে 2x প্লাছ 7 ইয়াত মই লিখিলোঁ x প্লাছ 3 মই ক'লোঁ লেফ্টৰ এক্সপ্ৰেশ্যন আৰু ৰাইটৰ এক্সপ্ৰেশ্যন ইকুৱেল নহয় ইকুৱেল যদি নহয় তেনেহ'লে হয় লেফ্ট হেণ্ড ৰাইট হেণ্ডতকৈ ডাঙৰ হ'ব অথবা ৰাইট হেণ্ড লেফ্ট হেণ্ডতকৈ ডাঙৰ হ'ব মানে ইটো এটা পচিবিলিটি হ'ব পাৰে অথবা 2x প্লাছ 7 গ্ৰেটাৰ দেন ইকুৱেল টু মই x প্লাছ 3 লিখি দিলোঁ চোৱা ইয়াত কেৱল দুটা ডিফাৰেঞ্চ হ'ল ইয়াত সেই পৰ্চনটো ইনক্লুড হৈ থকা নাই ইয়াত ইনক্লুড হৈ আছে দ্যাটছ অল কিন্তু আল্টিমেটলি লেফ্ট হেণ্ড ৰাইট হেণ্ড ইকুৱেল নহয় গতিকে সেই দুটাই ইনইকুৱেশ্যন বুলি কোৱা হ'ব ইনইকুৱেশ্যন মানে হ'ল লেফ্ট হেণ্ড ইজ নট ইকুৱেল টু ৰাইট হেণ্ড কি ক'লোঁ লেফ্ট হেণ্ড ছাইড এটা হ'ল ৰাইট হেণ্ড ছাইড সেই দুটা ইকুৱেল নহয় ইকুৱেল নহ'লে হয় লেফ্ট হেণ্ড গ্ৰেটাৰ হ'ব বা ৰাইট হেণ্ড গ্ৰেটাৰ হ'ব ইয়াত মই লেফ্ট হেণ্ডটো গ্ৰেটাৰ কৰি ৰাখিছোঁ যদি এনেকৈ কৰিলোঁ হয় 2x প্লাছ 7 ইয়াত মোৰ x প্লাছ 3 এইটো লেফ্ট হেণ্ড ছাইড লেছ কৰি দিলোঁ এতিয়াও তাহাঁত ইকুৱেল নহয় ইট ইজ এগেইন এ ইনইকুৱেশ্যন যদি এনেকৈ কৰিলোঁ হয় 2x প্লাছ 7 লেছ দেন ইকুৱেল টু x প্লাছ 3 লিখিলোঁ হয় এতিয়াও লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড ইকুৱেল নহয় কেৱল ইয়াৰ আৰু ইয়াৰ ডিফাৰেঞ্চটো হ'ল ইয়াত মই ইয়াক ইনক্লুড কৰা নাই ইয়াত মই ইয়াক ইনক্লুড কৰিছোঁ দ্যাটছ অল ইটো এটা ইনইকুৱেশ্যনহে হ'ব কাৰণ লেফ্ট হেণ্ড ৰাইট হেণ্ড ইকুৱেল নহয় তো লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড ইকুৱেল যদি নহয় কোনোবা এটা যদি ডাঙৰ হয় আনটোতকৈ তেনেহ'লে এনেকুৱা এটা এক্সপ্ৰেশ্যনক ইনইকুৱেশ্যন বুলি কোৱা হ'ব এতিয়া ইনইকুৱেশ্যন ছলভিং মই তোমালোকক শিকাবলৈ গৈ আছোঁ এতিয়া ইনইকুৱেশ্যন ছলভিং শিকোৱাৰ আগত মই কেইটামান বস্তু বুজাব লাগিব মই এইটো আগত বুজাই লৈ দেন আই উইল গ' টু ছলভিং পাৰ্ট চাম বেচিক্স কেইটামান ডুজ এণ্ড ডোণ্টছ মই বুজাই দি আছোঁ ছাপ'জ x প্লাছ 5 ইকুৱেল টু 7 আছে এটা নৰ্মেল এটা ইকুৱেশ্যন ইয়াৰে পৰা তোমালোকে লিখিবা x ইকুৱেল টু 7 মাইনাছ 5 দেট ইজ ইকুৱেল টু 2 মানে এক্সৰ ভেলু মই 2 পালোঁ ঠিক এনেকৈ যদি x প্লাছ 5 গ্ৰেটাৰ দেন 7 হ'ল হয় ইনক্লুড হ'লে ইনক্লুড হৈ যাব নহ'লে ইনক্লুড নহয় ইমানে ডিফাৰেঞ্চ তেনেহ'লে ইয়াৰে পৰা ঠিক যেনেকৈ 5 ইয়াৰ পৰা ৰাইটত গ'লে প্লাছ হৈ থাকিলে মাইনাছ হৈ যাব ইয়াতো x উইল বি গ্ৰেটাৰ দেন 7 মাইনাছ 5 আহিব ফাইনেলি মই পাম x গ্ৰেটাৰ দেন 2 আহিব যদি এক্সৰ ভেলু 2তকৈ ডাঙৰ হয়
তেনেহ'লে লেফ্ট হেণ্ডৰ এক্সপ্ৰেশ্যন ৰাইট হেণ্ডৰ এক্সপ্ৰেশ্যনতকৈ ডাঙৰ হ'ব। এইটো হ'ল মোৰ ফাইনেল সলিউশ্যন। এতিয়া ছাপ'জ এনেকৈ আছে 2x minus say 5 is less than equal to 12 মই লিখিলোঁ। এতিয়া ইয়াক যদি সলভ কৰিব লগা হয় ঠিক যেনেকৈ ইকুৱেশ্যনক সলভ কৰা হয়, ইকুৱেশ্যন -5 সিপিনে গ'লে প্লাছ হৈ যাব। গতিকে 2x will be less than equal to 12 plus 5 কৰিলে 17 আহিল। ইয়াৰে পৰা মই পালোঁ x will be less than equal to, ইয়াত 2 মাল্টিপ্লাই হৈ আছে, ইয়াত আহিলে 17/2। দ্যাটছ অল। তাৰমানে ইটো হ'ল মোৰ ফাইনেল আনচাৰ। ঠিক ইকুৱেশ্যনৰ দৰেহে মই সলভ কৰি কৰি গৈছোঁ। ইয়াত ডিফাৰেঞ্চটো ক'ত, সেইটো হ'ল প্ৰশ্ন। সেই ডিফাৰেঞ্চটো এতিয়া ইয়াত ডিফাৰেঞ্চটো হ'ল, মন কৰিবা, ছাপ'জ মই -x = -5 যদি লিখিলোঁ, আমি এনেকৈ মাইনাছ মাইনাছ কাটি দিয়া হয়, দি আমি লিখি দিওঁ x = 5 হ'ব। কিন্তু -x greater than -5 যদি হয়, এনেকৈ মাইনাছ মাইনাছ কেঞ্চেলেশ্যন কৰিব নোৱাৰোঁ। ইয়াত আহি যাব x, যে দুই পিনৰ পৰা মাইনাছটো গুচাই দিওঁ, ইট উইল বি লেছ দেন 5 আহি যাব। যদি -x লেছ দেন -5 হয়, তেনেহ'লে দুই পিনৰ পৰা মাইনাছ গুচাই দিয়া হয়, x greater than 5 আহি যাব। লজিকটো বৰ চিম্পল, মই বুজাই আছোঁ। ছাপ'জ মই লিখিলোঁ -2, ইয়াত লিখিলোঁ -5। কোনটো ডাঙৰ, -2 ডাঙৰ নে -5 ডাঙৰ? ডেফিনেটলি তোমালোকে ক'বা -2 ডাঙৰ। চাইনটো এনেকৈ আহি যাব। এতিয়া দুই পিনৰ পৰা যদি মই -2 গুচাই দিলোঁ, ইয়াত 5, দুই পিনৰ পৰা -2 গুচাই দিলোঁ, এতিয়া কোনটো ডাঙৰ হ'ব? 5 ডাঙৰ হ'ব। কাৰণ সেই ইনইকুৱেলিটি চাইনটো এনেকৈ ঘূৰি যাব। সেই ছেম লজিক ইয়াত হোল্ড কৰি আছে। চাবা, বৰ চিম্পল এটা কথা। ছাপ'জ মই এনেকৈ লিখিলোঁ আছে -2 আৰু ইপিনে লিখিলোঁ মই 7। পজিটিভ নম্বৰ ডেফিনেটলি ডাঙৰ হ'ব লাগিব। এতিয়া ইয়াৰ পৰা যদি -টো মোক গুচাব লগা হয়, ইয়াক মোক -1 মাল্টিপ্লাই কৰিম। যদি মই -1 মাল্টিপ্লাই কৰোঁ, -1 ইনটু -2 যদি কৰোঁ, সিপিনেও মই -1 ইনটু 7 যদি কৰি দিলোঁ, ইয়াত পাই যাম 2, ইয়াত পাই যাম -7। ডেফিনেটলি ইনইকুৱেলিটি চাইনটো ঘূৰি যাব। দিছ ইজ দ্য চিম্পল লজিক। তো বটম লাইনটো হ'ল, ছাপ'জ মই এনেকৈ -2x গ্ৰেটাৰ দেন যদি মই 6 লিখিলোঁ, যদি -টো সিপিনে লৈ যাব লাগে, ডিভাইড কৰিব লাগিব ডেফিনেটলি। নেগেটিভ নম্বৰ যদি ডিভাইড কৰা হয় বা মাল্টিপ্লাই কৰা হয়, ইনইকুৱেলিটি চাইনটো ঘূৰি যাব। মানে x উইল বি লেছ দেন 6 ডিভাইডেড বাই -2, মানে আহি যাব x লেছ দেন -3। ইটো হ'ব মোৰ আনচাৰ। যদি এনেকৈ থাকে -x/5 is less than say 2, এতিয়া এক্সক অকলশৰীয়া কৰিব লাগিলে -5ক ইফালে ট্ৰান্সফাৰ কৰিম, মাল্টিপ্লাই হৈ যাব। তেনেহ'লে x উইল বি গ্ৰেটাৰ দেন 2 ইনটু -5 আহি যাব। নেগেটিভ নম্বৰেদি মাল্টিপ্লাই কৰি আছোঁ, ইয়াৰ নেগেটিভ নম্বৰদি ডিভাইড কৰি আছোঁ। নেগেটিভ নম্বৰ যেতিয়াই ট্ৰান্সফাৰ হ'ব ওৱান ছাইড টু আনাডাৰ ছাইড, ইনইকুৱেলিটি চাইনটো সদায় চেঞ্জ হৈ যাব। ইয়াত মই পাম এক্সৰ ভেলু উইল বি গ্ৰেটাৰ দেন -10। সেই বস্তুটো হ'ল মোৰ ফাৰ্ষ্ট ডিফাৰেঞ্চ। ছেকেণ্ড ডিফাৰেঞ্চ হ'ল যেনেকৈ x + 1 ডিভাইডেড বাই x + 2
ইকুয়াল টু 3 যদি হয় ইকুয়েশনৰ কেছত আমি ডেফিনেটলি x প্লাছ 1 ইকুয়াল টু 3 ইনটু x প্লাছ 2 লিখিব পাৰোঁ সেই কামটো ইনইকুৱেলিটিত কৰিব নোৱাৰোঁ মানে x প্লাছ 1 ডিভাইডেড বাই x প্লাছ 2 যদি গ্ৰেটাৰ দেন বা লেছ দেন মই গ্ৰেটাৰ দেন ধৰি আছোঁ 3 আছে ইয়াত মই x প্লাছ 1 গ্ৰেটাৰ দেন 3 ইনটু x প্লাছ 2 এইটো লিখিব নোৱাৰোঁ দিছ পাৰ্ট ইজ নট পচিবল ইন ইনইকুৱেলিটিজ এনেকুৱা টাইপৰ ইনইকুৱেলিটিত মই পিছত আহিম বাৰু ফাৰ্ষ্ট তোমালোক এইটো মনত ৰাখা দেন আই উইল টেল ইউ এইটো কিয় নহয় তেতিয়া বুজাম এনেকুৱা টাইপৰ প্ৰব্লেম তেতিয়া মই বেছি ভালকৈ ক্লিয়াৰ কৰিম নাও লেট আছ কাম টু চাম প্ৰব্লেমছ যাতে তোমালোকৰ বস্তুটো ক্লিয়াৰ হয় ফাৰ্ষ্ট প্ৰশ্ন ছাপ'জ মই ক'লোঁ ধৰা 2x minus 6 is less than equal to 0 এনেকৈ লিখিছোঁ এতিয়া 2x প্লাছ বা মাইনাছ হৈ গ'লে ইনইকুৱেলিটিত কোনো ডিফাৰেঞ্চ নাহিব লেছ দেন ইকুৱেল টু 6 আহিল এতিয়া x ওলাব লাগিলে 2 এৰে ডিভাইড কৰিম 2 যেহেতু পজিটিভ নম্বৰ ইনইকুৱেলিটিত কোনো চেঞ্জেছ নাহিব তো x will be less than or equal to 6 divided by 2 that is equal to 3 ইয়াক এতিয়া সেটছৰ ৰেসপেক্টত ৰিপ্ৰেজেন্ট কৰিব লাগিলে কেনেকৈ কৰিম x belongs to x less than 3 মই যোৱা ভিডিঅ'ত বুজাইছিলোঁ মাইনাছ ইনফিনিটি টু 3 ইনফিনিটি মাইনাছ ইনফিনিটি কেতিয়াও ইনক্লুড নহয় 3 ইনক্লুড হৈ আছে 3 ক ইনক্লুড কৰাই দিলোঁ ইয়াকহে এনেকৈ প্ৰেজেণ্ট কৰা হ'ল এইটো হ'ল মোৰ আনচাৰ নেক্সট প্ৰব্লেম এইটো প্ৰব্লেম লৈ আছোঁ এতিয়া ইয়াৰে পৰা মাইনাছ 3x লেছ দেন মাইনাছ 12 কৰিলোঁ এতিয়া x ওলোৱাৰ কাৰণে মাইনাছ 3ৰে মোক ডিভাইড কৰিব লাগিল নেগেটিভ নম্বৰেৰে ডিভাইড কৰি আছোঁ তেতিয়াহ'লে x উইল বি ইনইকুৱেলিটি চাইনটো লেছ দেন আছিল যেহেতু নেগেটিভ নম্বৰেদি মই ডিভাইড কৰি আছোঁ এনেকৈ ঘূৰি যাব ঘূৰি মাইনাছ 12 বাই মাইনাছ 3 আহিব দিছ উইল গিভ ইউ x গ্ৰেটাৰ দেন 4 আহিল ইয়াক সেটছৰ ৰেসপেক্টত ৰিপ্ৰেজেন্ট কৰিব লাগিলে x belongs to 4 not included to infinity এইটো হ'ল মোৰ আনসাৰ নাও এগেইন দ্য নেক্সট কুৱেশ্যন এইটো প্ৰশ্ন জাষ্ট ইকুৱেশ্যনৰ দ্বাৰা সলভ কৰা আৰু যি মই ৰেষ্ট্ৰিকশ্যন কৈছোঁ সেইটো মেইনটেইন কৰিলে হ'ল 3x plus 17 less than or equal to ইয়াত পাম 2 minus 2x ঠিক ইকুৱেশ্যন সলভ কৰাৰ দৰে 2xক লেফ্টত লৈ আহিম লৈ আহিলে মই পাম 5x আৰু 17ক ৰাইটত মানে ইয়াক লেফ্টত আনি আছোঁ ইয়াক ৰাইটত লৈ গৈ আছোঁ 3xৰ লগত 2x প্লাছ হৈ 5x হ'ল 17 সিপিনে যদি যায় ইজ লেছ দেন অৰ ইকুৱেল টু মাইনাছ 15 আহিব 2 minus 17 ইয়াত 17 টো প্লাছ হৈ আছিল সিপিনে গ'ল মাইনাছ হ'ল মই ডিভাইড বা মাল্টিপ্লাই কৰি লৈ যোৱা নাই ইয়াৰে পৰা x will be less than equal to minus 15 by 5 that is equal to minus 3 ইয়াক আনসাৰটো সেটছ ৰেসপেক্টত লিখিব লাগিলে x belongs to minus infinity to minus 3 less than যেহেতু minus 3 included minus 3 include কৰি দিলোঁ এইটো হ'ল মোৰ আনসাৰ একে কথা দুটা now this problem same process ইকুৱেশ্যনৰ দৰে কেৱল ৰেষ্ট্ৰিকশ্যন মনত ৰাখিবা ইয়াক কৰিলে 4x plus 6 আহিব less than or equal to 6x minus 12 পালোঁ এতিয়া ইয়াক লেফ্টত লৈ আহোঁ আৰু ইয়াক ৰাইটত লৈ যাওঁ তো 4x minus 6x যদি কৰা হয় মই minus 2x পাম less than equal to minus 12 আছে 6 সিপিনে গ'লে মাইনাছ হৈ যাব মানে minus 12 minus 6 কৰিলে minus 18 আহিলে now this will give me minus 2 এৰে ডিভাইড কৰিম minus 18 by minus 2 তেনেহ'লে ইনইকুৱেলিটি চাইন এনেকৈ ঘূৰি ইপিনে আহি গ'ল গ্ৰেটাৰ দেন 9 আহিল চ' মোৰ আনসাৰ পালোঁ x belongs to 9 to infinity. 9 to infinity. Now, this problem. Same process equation on the other. Kebal restriction monot rakhiba. Yak korile 4x plus 6 ahibo. Less than or equal to 6x minus 12 palu. Etia yak lefttot ani asu. Yak right tot loi jaabo. Mane minus 12 minus 6 korile minus 18 ahile. Now this will give me minus 2 eره divide korim minus 18 by minus 2 tenale inequality sign enake ghuri ipine ahigol greater than 9 ahil. So more answer palu x belongs to
নাও দিছ প্ৰব্লেম এতিয়া এইটো সলভ কৰাৰ কাৰণে ইকুৱেশ্যন যেনেকৈ সলভ কৰা হয় মই 15 ল'লোঁ এলচিএম ইপিনে আহি যাব 5 ইয়াত মাল্টিপ্লাই হ'ব 3 ইয়াত মাল্টিপ্লাই হ'ব এনেকৈ হ'লে মই পাম 25x minus 10 আৰু ইয়াত 3 into this multiply হ'ব মানে minus 21x plus 9 আহিব সেই মাইনাছ মাইনাছ মিলি প্লাছ হ'ল greater than x by 4 পালোঁ now this will give me 25 x ইয়াত আছে ইয়াত 21x আছে subtract কৰিলে মই কিমান পালোঁ 4x আৰু ইয়াত -10 আৰু +9 মানে -1 divided by 15 is greater than x by 4 আহিল এতিয়া যেনে ক্ৰছ মাল্টিপ্লাই কৰি নম্বৰবোৰ লৈ গৈ আছোঁ মোৰ কোনো হেডেক নাই ভেৰিয়েবল লৈ যাব নোৱাৰোঁ 4 ইপিনে আহিব 15 সিপিনে যাব ইয়াত আহিলে 16x - 4 আহিল greater than 15x আহিল এতিয়া ইয়াৰে পৰা 15x লেফ্টত ইটো ইফালে তো 16x - 15x কৰিলে x পালোঁ greater than 4 পালোঁ তো ফাইনেলি মোৰ আনসাৰ হ'ল x belongs to 4 to infinity 4 is not included that's all এটো ওয়ান টাইপ অফ সিচুৱেশ্যনছ মই তোমালোকক বুঝালো লিনিয়াৰ ফৰ্মত কেনেকৈ সলভ হয় নেক্সট টাইপ কেইটা মই তোমালোকক ক'বলৈ গৈ আছোঁ এতিয়া এনেকুৱা টাইপৰ সিচুৱেশ্যনছবোৰ কেনেকৈ সলভ হয় মই বুঝাবলৈ গৈ আছোঁ x + b by px + q মানে এটা লিনিয়াৰ polynomial by another linear polynomial greater than 0 or greater equal to 0 linear polynomial by linear polynomial less than 0 or less than equal to 0 এটো কেনেকৈ সলভ হয় এটো মই ক'বলৈ গৈ আছোঁ এতিয়া এটা কথা ইয়াক মই ৰাইটত লৈ যাব নোৱাৰোঁ তলৰটোক এনেকৈ ৰাইটত লৈ যাব নোৱাৰোঁ কিয় কাৰণ তলত ভেৰিয়েবল আছে দেখা পাই আছাতো সেই ভেৰিয়েবল যেহেতু আছে এনেকৈ ৰাইটত মই ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ কি কৰিব লাগিব মই বুজাই আছোঁ তাৰ কাৰণে মই এটা এক্সাম্পল লওঁ সাপোজ x - 2 by x - 5 লিখিলোঁ মই সাপোজ লিখিলোঁ greater than 0 এতিয়া নোটিছ কৰিবা ইয়াত এটা কোৱান্টিটি আছে ইয়াত আৰু এটা কোৱান্টিটি ধৰা one number by another number one number বা another number divide কৰিলে পজিটিভ হ'ব লাগিব this by this equal to positive যেহেতু হ'ব লাগিব greater than 0 যেহেতু হ'ব লাগিব both should be positive or both should be negative হয় দুটাই পজিটিভ হ'ব বা দুটাই নেগেটিভ হ'ব সেইটো এটা টেকনিক দি আমি গম পাম কেনেকৈ হ'ব সেই টেকনিকটো কৈ আছোঁ এনেকুৱা সিস্টেমত তোমালোকে জাস্ট এটা নম্বৰ লাইন বনোৱা এনেকৈ ইয়াত x - 2 আৰু x - 5 আছে সেই দুটা x - 2 equal to 0 কৰি দিয়া আৰু x - 5 equal to 0 কৰি দিয়া কৰিলে x ৰ ভ্যালু এটা মই 2 পাম আৰু এটা মই 5 পাম ইন্ডিভিজুৱেলি দুটাক 0 কৰি x ৰ মই দুটা ভ্যালু পালোঁ সেইকেইটাক মই ক'লোঁ টাৰ্নিং পইণ্টছ সেই টাৰ্নিং পইণ্টছবোৰক নম্বৰ লাইনত প্লট কৰা ইন ইনক্ৰিজিং অৰ্ডাৰ যিবোৰ নম্বৰ ইনভলভ হৈ আছে কেৱল 2 আৰু 5 বেলেগ নম্বৰ প্লট কৰিব নালাগে মানে 2 লিখিলোঁ আৰু 5 লিখিলোঁ এতিয়া 2 আৰু 5 ৰ ৰেসপেক্টত এই গোটেই নম্বৰ লাইনটো তিনিটা ভাগত ভাগ হৈছে ইপিনে x ৰ ভ্যালু এইবোৰ x ৰ ভ্যালু আছিলে x ৰ ভ্যালু greater than 5 ইয়াত x ৰ ভ্যালু between 2 and 5 আৰু ইয়াত x ৰ ভ্যালু less than 2 এনেকৈ হ'ব নোটিছ কৰিবা যদি x ৰ ভ্যালু 5তকৈ ডাঙৰ হয় তেনেহ'লে ইটো কোৱান্টিটি আৰু ইটো কোৱান্টিটি both will be positive or not মানে x ৰ ভ্যালু যদি greater than 5 হয় তেনেহ'লে x - 2 definitely greater than 0 হ'ব
আৰু x-5ও গ্ৰেটাৰ দেন 0 হ'ব লাগিব কিয় 5তকৈ ডাঙৰ হ'লে ইয়াত যিকোনো নম্বৰ 5তকৈ ডাঙৰ বহাই চোৱা ডাঙৰ হ'ব ইয়াত 5তকৈ যিকোনো নম্বৰ ডাঙৰ বহাই চোৱা ইট উইল বি মানে গ্ৰেটাৰ দেন 0 তাৰ মানে ইটো কোৱান্টিটি আৰু ইটো কোৱান্টিটি both are positive তেতিয়াহ'লে সেই ৰেচিঅ'টো পজিটিভ হ'বই লাগিব x গ্ৰেটাৰ দেন 5 হ'লে সেই কণ্ডিশ্যনটো পাই আছোঁ তো দিছ ইজ ওৱান সলিউশ্যন ইটো কেছত যদি এক্সৰ ভেলু 2 less than x less than 5 যদি হয় ইটো কণ্ডিশ্যনৰ মতে x-2 ডেফিনেটলি গ্ৰেটাৰ দেন 0 হ'ব লাগিব কাৰণ 2তকৈ ডাঙৰ এক্সৰ ভেলু আৰু x-5ৰ ভেলু লেছ দেন 0 হ'ব কাৰণ 5তকৈ সৰু হ'লে এইটো নেগেটিভ হৈ যাব তেনেহ'লে এটা পজিটিভ এটা নেগেটিভ এতিয়া মই যদি x-2 ডিভাইডেড বাই x-5 কৰোঁ তেনেহ'লে ডেফিনেটলি লেছ দেন 0 হৈ যাব পজিটিভ হৈ নাথাকে তেনেহ'লে ইটো কণ্ডিশ্যন আমাৰ হ'ব নোৱাৰে কাৰণ আমাক গ্ৰেটাৰ দেন 0ৰ কাৰণেহে ওলাই আছোঁ এতিয়া নেক্সট ইয়াত আহিলোঁ লেছ দেন 2 x যদি লেছ দেন 2 হয় তেনেহ'লে x-2 ডেফিনেটলি নেগেটিভ হ'ব আৰু x-5 অলছ' নেগেটিভ হ'ব দুটাই যেহেতু নেগেটিভ তেনেহ'লে ওৱান নেগেটিভ নম্বৰ বাই আনাদাৰ নেগেটিভ নম্বৰ যদি কৰা হয় এইটো ডেফিনেটলি পজিটিভ হ'ব তেনেহ'লে x লেছ দেন 2 হ'লে আমাৰ কণ্ডিশ্যন ছেটিছফাই কৰি আছে গতিকে দিছ ওৱান ইজ মাই আনচাৰ তাৰমানে x লেছ দেন 2 অৰ x গ্ৰেটাৰ দেন 5 হ'ল মোৰ আনচাৰ ছেটৰ ৰেচপেক্টত লিখিব লাগিলে -ইনফিনিটি টু -ইনফিনিটি টু 2 ইনক্লুডেড নহয় ইনক্লুড মই কৰা নাই অৰ মানে হ'ল ইউনিয়ন 5তকৈ ডাঙৰ তো মই এনেকৈ ব্ৰেকেট দি 5 to ইনফিনিটি লিখি দিলোঁ তো x বিলংছ টু দিছ এইটো হ'ল মোৰ ফাইনেল আনচাৰ এতিয়া মই ইমান হেডেক কৰিব নালাগে মই শ্বৰ্টকাট দেখুৱাই দি আছোঁ কেনেকৈ কৰিব লাগে অংকটো বুজা এটা কথা কনচেপ্ট ছল্ভ কৰা আৰু এটা কথা এতিয়া মই শ্বৰ্টকাটত দেখুৱাই আছোঁ কেনেকৈ ছল্ভ কৰিব লাগে ফাৰ্ষ্ট অফ অল যিমান লিনিয়াৰ পলিনমিয়েলবোৰ আছে সেইকেইটাক 0 কৰি দিব লাগিব ইকুৱেল টু 0 কৰিলোঁ ইয়াত x-5 ইকুৱেল টু 0 কৰিলোঁ তাহলে xৰ ভ্যালু মই এটা 2 পালো ইয়াৰে পৰা xৰ ভ্যালু মই 5 পালো বাস কৰাৰ পিছত এনেকে নাম্বাৰ লাইনটো বনোৱা বনাই যিবোৰ টাৰ্নিং পইণ্টছ মই পালো হেবোৰক প্লট কৰা 2 আৰু 5 তিনটা ভাগত ভাগ হ'ল এইটো টেকনিক কৰাৰ আগত মনত ৰাখিবা xৰ কোএফিচিয়েন্ট কিন্তু পজিটিভ হ'ব লাগিব নহলে এই প্ৰসেসটো নহব ঠিক আছে ন কি কৈ আছো coefficient of x should be positive hey conditioner মতে হে মই শর্টকাট টেকনিকটো কৈ আছো এতিয়া যদি এই কন্ডিশনটো ফুলফিল কৰি আছে এনেকুৱা ফৰ্মৰ ইন ইকুৱেশ্যন ৰাইট হ্যান্ড সাইডৰ পৰা অল্টারনেটলি প্লাস মাইনাস প্লাস এনেকৈ লিখি দিব লাগিব যদি গ্ৰেটাৰ দেন 0 হৈ আছে তাৰ মানে মোৰ ৰিকোয়ারমেন্ট হল প্লাস আর যদি লেস দেন 0 হল হয় মোৰ ৰিকোয়ারমেন্ট হ'ব মাইনাস যেহেতু গ্রেটার দেন 0 this one and this one are my requirements তেনেহলে হয় ইটো হ'ব অথবা ইটো হ'ব তেনে মই পালো x less than 2 or x greater than 5 ইয়াত যে মই প্লাস লিখিছো এটো পৰসন মানে x ৰ ভ্যালু হে লিখি আছো অলপ নেক্সট প্ৰিভিয়াস যে মই কনসেপ্ট বুজাইছিল দেখিলেই গম পাবা তো ইয়াত বা ইয়াত হ'ব তো ইটো হ'ব মোৰ আনসাৰ ইয়াক মই লিখিব পাৰো এতিয়া x belongs to minus infinity to 2 or মানে ইউনিয়ন ইটো হল 5 ৰ পৰা ইনফিনিটি ইনক্লুডেড নহয় ইনক্লুড মই কৰা নাই নাও সেই প্ৰবলেমটো অকমান যদি মই চেঞ্জেস এটা মই দি দিও
এতিয়া আগৰ প্ৰব্লেমত মই ইনক্লুড কৰা নাছিলোঁ, ইয়াত মই ইনক্লুড কৰি দিলোঁ। ইনক্লুড কৰি দিয়াৰ মানে হ'ল, বুজিবা ভালকৈ, ঠিক আগৰ দৰে এনেকৈ x - 2 = 0, x - 5 = 0 কৰিলোঁ। ইয়াৰে পৰা xৰ ভেলু 2 আৰু 5 পালোঁ। এতিয়া মই নাম্বাৰ লাইনত মই প্লট কৰোঁ। এটা হ'ল 2, এটা হ'ল 5। যেহেতু এক্সৰ কোএফিচিয়েণ্টবোৰ পজিটিভ হৈ আছে, অল্টাৰনেটলি প্লাছ মাইনাছ প্লাছ মই লিখিলোঁ। এতিয়া মোৰ ৰিকুৱাৰমেণ্ট হ'ল পজিটিভ। কিয়? কাৰণ গ্ৰেটাৰ দেন 0 হৈ আছে। এতিয়া লিখাৰ সময়ত x < 2 লিখিলোঁ, অৰ x < 5 লিখিলোঁ। ইয়াত 0 ইনক্লুড হৈ আছে, মানে লেফ্ট হেণ্ডৰ কোৱান্টিটি কেন বি 0 অলছ'। গতিকে এনেকুৱা কেছত য'ত মানে এটা হ'ল মই টাৰ্ণিং পইণ্ট পাইছোঁ 2, এটা পাইছোঁ 5, যি টাৰ্ণিং পইণ্টটো নিউমেৰেটৰত আছে সেইটো ইনক্লুড হৈ যাব। আৰু তলত টাৰ্ণিং পইণ্ট ইনক্লুড নহয়। কিয় নহয়? কাৰণ তলত 0 হ'লে আনডিফাইণ্ড হৈ যায়। তাৰমানে যেতিয়াই ইনক্লুড হৈ থাকিব 0, তেতিয়া নিউমেৰেটৰৰ টাৰ্ণিং পইণ্ট ইনক্লুড হৈ যাব, আৰু ডিনমিনেটৰৰ টাৰ্ণিং পইণ্ট কেতিয়াও ইনক্লুড নহয়। আৰু যদি ইকুৱেল হৈ নাথাকে, 0 ইনক্লুড হৈ নাথাকে, তেতিয়া মোৰ কোনো হেডেকে নাই, এটাও ইনক্লুড নহ'ব। তো ফাইনেলি আনচাৰ আহি যাব x belongs to -infinity to 2. 2 is included. Union 5 can never be included, কাৰণ তলৰ টাৰ্ণিং পইণ্ট হয়। তো ফাইনেলি দিছ ইজ মাই আনচাৰ। ডিফাৰেঞ্চটো কি? ইয়াত চোৱা 2 ইনক্লুড হোৱা নাছিলে, ইয়াত মই 2ক ইনক্লুড মই কৰি দিছোঁ। নেক্সট চিটুৱেশ্যন, ছাপ'জ ক'লোঁ x - 2 ডিভাইডেড বাই x - 5, মই লেছ দেন ইকুৱেল টু 0 কৰিছোঁ, মানে নিউমাৰেটাৰৰ টাৰ্ণিং পইণ্ট ইনক্লুড হ'ব, ডিনমিনেটাৰৰ টাৰ্ণিং পইণ্ট ইনক্লুড নহয়। আৰু ইয়াত এক্সৰ কোএফিচিয়েণ্টবোৰ পজিটিভ হৈ আছে, পজিটিভ কৰি ৰাখিব লাগিব, মনত ৰাখিবা। এনেকৈ মই নাম্বাৰ লাইন বনালোঁ। টাৰ্ণিং পইণ্টবোৰ এটা 2, এটা 5, এইটো আগতে বুজাইহে দিছোঁ। এতিয়া ৰাইটৰ পৰা প্লাছ মাইনাছ প্লাছ, যেহেতু লেছ দেন 0 হৈ আছে, মোৰ ৰিকুৱাৰমেণ্ট মাইনাছ, তাৰমানে এক্সৰ ভেলু বিটুইন 2 and 5 আহিব। এতিয়া 2 আৰু 5ত কোনটো ইনক্লুড হ'ব? যিটো টাৰ্ণিং পইণ্ট নিউমেৰেটাৰত আছে। 2 হ'ল নিউমেৰেটাৰৰ টাৰ্ণিং পইণ্ট, গতিকে 2ক মই ইনক্লুড কৰি দিলোঁ। আনচাৰ লিখাৰ সময়ত x belongs to এনেকৈ 2 ইনক্লুড হ'ব, 5 ইনক্লুড নহয়। এতিয়া ছাপ'জ এনেকৈ আছে, ধৰা 2 - x ডিভাইডেড বাই x - 5 গ্ৰেটাৰ দেন 0, ইনক্লুড মই কৰা নাই, মানে এটাও ইনক্লুড নহ'ব। এতিয়া প্ৰব্লেমটো আৰম্ভ কৰাৰ আগত এক্সৰ কোএফিচিয়েণ্টক 1 কৰি দিব লাগিব। মানে ইয়াৰ পৰা মই নেক্সট ষ্টেপত এনেকৈ মাইনাছটো কমন ল'লোঁ, ল'লে x - 2 আহিল। ডিনমিনেটৰত মোৰ কোনো হেডেকে নাই, ইয়াক মই x - 5 ৰাখি দিলোঁ। গ্ৰেটাৰ দেন 0 মই ট্ৰান্সফাৰ কৰা নাই। এতিয়া মাইনাছ ইয়াত আছে, মানে -1, তো 0 ডিভাইডেড বাই -1 যদি কৰোঁ, ইনইকুৱেলিটি ঘূৰি যাব। তো মই পাম x - 2 ডিভাইডেড বাই x - 5 লেছ দেন 0 আহিল। কিয়? কাৰণ -1 ডিভাইড কৰিলোঁ, ইনইকুৱেলিটিটো ঘূৰি গ'ল। এতিয়া নাম্বাৰ লাইন যদি বনাওঁ, টাৰ্ণিং পইণ্টছবোৰ 2, এটা 5 আহিব, প্লাছ মাইনাছ প্লাছ, দিছ ইজ মাই ৰিকুৱাৰমেণ্ট, যিহেতু লেছ দেন 0, তো মই আনচাৰ পাম এক্সৰ ভেলু বিটুইন 2 and 5। চ' ইয়াত 2 আৰু 5 এটাও ইনক্লুড নহয়, যিহেতু ইনইকুৱেলিটিত ইনক্লুড কৰি থকা নাই। গতিকে x উইল বিলং টু এনেকৈ 2 নট ইনক্লুডেড, 2 5 এগেইন নট ইনক্লুডেড, 2 to 5 both are not included। এইটো হ'ব মোৰ আনচাৰ।
থাৰ্ড এটা সিচুৱেশ্যন মই দেখাই আছোঁ যদি এনেকৈ থাকে 2 minus x divided by 5 minus x এনেকৈ ধৰা গ্ৰেটাৰ দেন মই ইকুৱেল টু 0 লৈ লৈছোঁ এতিয়া ইয়াৰে পৰা মই ইয়াৰ লিডিং কোএফিচিয়েণ্ট মানে এক্সৰ কোএফিচিয়েণ্ট নেগেটিভ হৈ আছে মই ইয়াৰ পৰা মাইনাছ কমন ল'লোঁ ল'লে পাম এক্স মাইনাছ 2 তলৰ পৰা ঠিক মাইনাছ যদি কমন লোৱা হয় মই এক্স মাইনাছ 5 পাম গ্ৰেটাৰ দেন ইকুৱেল টু 0 এতিয়া লেফ্ট হেণ্ড ছাইডতহে ইটো আৰু ইটো কেঞ্চেল হৈ গৈছে মই ৰাইটত লৈ যাব লগা হোৱা নাই গতিকে ইনইকুৱেলিটি চাইন চেঞ্জ নহ'ব এতিয়া এক্স মাইনাছ 2 ডিভাইডেড বাই এক্স মাইনাছ 5 গ্ৰেটাৰ দেন ইকুৱেল টু 0 আহিল ইটো সলভ কৰি মই দেখুৱাই দিছোঁ ফাইনেলি আনচাৰটো আছিল এক্স লেছ দেন ইকুৱেল টু 2 অৰ এক্স গ্ৰেটাৰ দেন 5 এইটো সলভ কৰিছিলোঁ কাৰণ ডাইৰেক্টলি আনচাৰটো মই লিখি দিলোঁ চ' ফাইনেলি এক্স বিলংছ টু 2 to 5 এইটো হ'ল মোৰ আনচাৰ মই যে কৈছিলোঁ সেই ভেৰিয়েবল থকা বস্তুখিনিক মই ৰাইটত লৈ যাব নোৱাৰোঁ চোৱা ইয়াৰ আনচাৰটো মোৰ আছিলে এক্স লেছ দেন 2 অৰ এক্স গ্ৰেটাৰ দেন 5 এইটো মোৰ ফাইনেল আনচাৰ আছিল যদি মই ইয়াক ৰাইটত লৈ গুচি যাওঁ তেনেহ'লে এক্স মাইনাছ 2 গ্ৰেটাৰ দেন 0 কৰি দিলোঁ 0 ইনটু এক্স মাইনাছ 5 এতিয়া এক্সৰ ভেলু গ্ৰেটাৰ দেন 2 আহিল ইটো মোৰ আনচাৰ আহিল ইটো ডেফিনেটলি ৰং আনচাৰ হয় আনচাৰ ইটো হ'ব লাগিছিল সহজকৈ যদি ক'ব যাওঁ ছাপ'জ মই লিখিলোঁ 2 ডিভাইডেড বাই এক্স ইজ ছাপ'জ লেছ দেন 0 যদি এক্সক সিপিনে লৈ গুচি যাওঁ 2 লেছ দেন 0 হৈ যাবনে নাই ইট বিকাম মিনিংলেছ গতিকে তলত যদি ভেৰিয়েবল হৈ আছে মই এনেকৈ ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ সেই কথাটো কেৱল মনত ৰাখিবা নাও আই উইল কাম টু নেক্সট টাইপ অফ চিটুৱেশ্যনছ এতিয়া নেক্সট টাইপ অফ চিটুৱেশ্যনছ হ'ল এইবোৰ আগত ইয়াত 0 আছিলে ইয়াত যদি নন 0 হয় তেনেহ'লে কেনেকৈ সলভ কৰিব লাগিব এইটো হ'ল ইয়াত ইনক্লুড হোৱা নাই ইনক্লুড হৈ আছে মানে এইবোৰ ইনষ্টেড অফ 0 এতিয়া নন 0 মানে কে হ'ল নট ইকুৱেল টু 0 এনেকুৱা চিটুৱেশ্যন হ'লে কেনেকৈ সলভ হ'ব মই বুজাবলৈ গৈ আছোঁ তাৰ কাৰণে কেইটামান মই এক্সাম্পল লৈ তোমালোকক বুজাম ছাপ'জ দিছ প্ৰব্লেম এইটো প্ৰব্লেমত মনত ৰাখিবা মই ইয়াক ৰাইটত লৈ যাব নোৱাৰোঁ ইট কেনট বি ট্ৰান্সফাৰ্ড পচিবল নহয় কিন্তু মই ইয়াত এনেকুৱা চিটুৱেশ্যনত ৰাইট হেণ্ড ছাইডত সদায় 0 কৰিবলৈ ট্ৰাই কৰা কৰিলে মই পাম এক্স মাইনাছ 2 ডিভাইডেড বাই এক্স মাইনাছ 5 মাইনাছ 2 গ্ৰেটাৰ দেন 0 আহিল ৰাইটত মই 0 কৰি দিলোঁ কৰি দিয়াৰ পিছত ইয়াত মই ডেফিনেটলি এক্স মাইনাছ 5 এলচিএম ল'লে ইয়াত মই পাম এক্স মাইনাছ 2 মাইনাছ 2x প্লাছ 10 গ্ৰেটাৰ দেন 0 এতিয়া ইয়াৰে পৰা মই এতিয়া পাম ইয়াত লিখি আছোঁ ইয়াৰে পৰা মই এতিয়া পাম মাইনাছ এক্স প্লাছ 8 ডিভাইডেড বাই এক্স মাইনাছ 5 গ্ৰেটাৰ দেন 0 আকৌ এক্সৰ কোএফিচিয়েণ্ট যেহেতু নেগেটিভ হৈ আছে ইয়াক পজিটিভ কৰি দিব লাগিব ইয়াত লিখি আছোঁ এতিয়া দিছ ইমপ্লাইজ মাইনাছ যদি কমন ল'লোঁ এক্স মাইনাছ 8 আহিব ডিভাইডেড বাই এক্স মাইনাছ 5 আহিব ইট উইল বি গ্ৰেটাৰ দেন 0 মাইনাছক ৰাইটত যদি লৈ গুচি যাওঁ তেনেহ'লে এক্স মাইনাছ 8 বাই এক্স মাইনাছ 5 লেছ দেন 0 আহি যাব ইটো চিটুৱেশ্যন কেনেকৈ সলভ কৰিব লাগে অলৰেডি শিকাইছোঁ এগেইন এক্স মাইনাছ 8 ইকুৱেল টু 0 কৰিলোঁ এক্স মাইনাছ 5 ইকুৱেল টু 0 কৰিলোঁ টাৰ্ণিং পইণ্টছবোৰ পালোঁ 5 এটা 8 এটা এতিয়া নাম্বাৰ লাইনত প্লট কৰাৰ কাৰণে 5 আৰু 8 প্লট কৰিলোঁ অল্টাৰনেটলি ৰাইটৰ পৰা প্লাছ মাইনাছ প্লাছ যেহেতু লেছ দেন 0 মোৰ ৰিকুৱাৰমেণ্ট হ'ল নেগেটিভ গতিকে
মই এতিয়া পাম এক্সৰ ভ্যালু বিটুইন 5 and 8 ইনটুত যেহেতু নাই কোনো হেডেকে নাই সো ফাইনালি আনসার পাম x belongs to 5 to 8 5 আৰু 8 ইনটুত নহব এতিয়া এইটো প্ৰবলেম সাপোজ নোটিস কৰিবা মই সদায় কৈছো ইয়াত 0 কৰি ল'ব লাগিব মানে x minus 3 by x minus 2 minus 1 greater equal to 0 আহিব এতিয়া ইয়াত মই x minus 2 LCM লম মই ট্ৰান্সফাৰ কৰিব নোৱাৰো মনত ৰাখিবা x minus 3 আহিল ইয়াত minus x plus 2 আহিল greater equal to 0 এতিয়া ইটু আৰু ইটু কাটিলে মই পালো minus 1 divided by x minus 2 ইয়াত হল most interesting step নিউমাৰেটৰত এটা কনষ্টেন্ট আহি গৈছে তাৰ মানে ইটু 0 কেতিয়াও হ'ব নোৱাৰে 0 হ'ব নোৱাৰে তাৰ মানে নেক্সট স্টেপত হে ইনক্লুড যে হৈ আছিল 0 হেটো ইনক্লুড কৰিব নোৱাৰি কাৰণ নিউমাৰেটৰত 0 কেতিয়াও আহিব নোৱাৰে গ্ৰেটাৰ দেন 0 আহিল এতিয়া যদি নেগেটিভলি হিপিনে মই লৈ গুছি যাওঁ 1 divided by x minus 2 will be less than 0 ইনটুট তো অলৰেডি কেনসেল হৈয়ে গ'ল এতিয়া সোৱা এতিয়া ইয়াক ৰাইটত লৈ যাবতো নোৱাৰো ইটু এটা পজিটিভ নম্বৰ ইটু এটা নম্বৰ ইনক্লুডিং ভেৰিয়েবল তো দুটাই 1 divided by another যদি নেগেটিভ হ'ব লাগা হয় ইটু তো অলৰেডি পজিটিভ হয়ে হয় তাই গোটেটো নেগেটিভ পজিটিভ কিহৰ ওপৰত ডিপেন্ড কৰিব x minus 2 ওপৰত ডিপেন্ড কৰিব সেই কাৰণে নেক্সট স্টেপত আহি যাব x minus 2 less than 0 ইয়াৰে পৰা মই পাম x less than 2 গতিকে মোৰ আনসাৰ হ'ব x belongs to minus infinity to 2 সেই স্টেপটো বিৰাট ইম্পৰ্টেন্ট স্টেপ এটি মই বুঝাই দিলো এটা more or less based on the video তোমালোকক মই কেটামান হোমৱৰ্ক দিম হেতু কৰিব লাগিব that's all for this video again next part will follow thank you very much